নমস্কাৰ অসমীয়া সাংস্কৃতিক জগতত সংযোজন হ'ল আন এটি মুকুতা। আজি তেজপুৰত অতি উলহ মালহেৰে চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত শুভ উন্মোচন কৰা হ'ল এটি ব্যতিক্ৰমী গীত ৰাংঢালী। শিল্পী পুনিম দাস আৰু সঞ্জুশ্ৰী শিৱমৰ যুটীয়া কণ্ঠৰে প্ৰাণ পাই উঠা এই গীতটি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হয়। ইয়াৰ বুকুত লুকাই থকা তেজপুৰৰ আৱেগ। গীতটিৰ জৰিয়তে শিল্পীগৰাকীয়ে তেজপুৰৰ বিহগুৰিৰ সেই ককা আইতাৰ দিনৰে চিনাকি পুৰণি বৰাকটা বিলৰ কথা ইয়াত সোঁৱৰাই দিছে। আৰু কেৱল সিমানেই নহয়, এই গীতটিৰ জৰিয়তে শিল্পীগৰাকীয়ে নিজৰ অঞ্চলৰ উদীয়মান প্ৰতিভাকো এক বিশেষ মঞ্চ প্ৰদান কৰিছে। বিহগুৰিৰ স্থানীয় বহুকেইগৰাকী নৃত্যশিল্পীৰ লগতে অভিনয়ত অংশ লৈছে অংকুৰ গাৰ্গী মিশ্ৰৰ, বিতুপন নাথ আৰু বৈশালী দাসে। আৰু ইয়াৰ লগতে গীতটিৰ নৃত্য নিৰ্দেশনা কৰিছে দীপশিখা দেৱীয়ে। নিজৰ লগতে অঞ্চলটোৰ নপুৰণি সকলো শিল্পী একেলগে আগুৱাই নিয়াৰ এই প্ৰচেষ্টাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আজিৰ এই উন্মোচনী অনুষ্ঠানত তেজপুৰৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি ৰাংঢালীৰ সম্পূৰ্ণ কলা কুশলীসকলক উৎসাহিত কৰাৰ লগতে শিল্পীগৰাকীৰ এনে যোগাত্মক চিন্তাক শলাগ লয়। আশা কৰা হৈছে ৰাংঢালীৰ সুৰে প্ৰতিগৰাকী অসমীয়াৰ মন চুই যাব। লগতে পুনিম দাসৰ লগত সুৰত সুৰ মিলাই গান গোৱা এজনী কণমানি ছোৱালী হয়। তেখেতৰ প্ৰথমটি গীত হৈছে ৰাংঢালী হয়। সঞ্জুশ্ৰী শিৱমৰ এই প্ৰথমটি গীত ৰাংঢালীক যাতে সকলো ৰাইজে আঁকোৱালি লয় আৰু তেখেতক আৰু আগুৱাই নিয়াত সহায় কৰে বুলি আশা কৰা হৈছে। খুব ভাল কাম হৈছে। আমাৰ তেজপুৰৰ পশ্চিম প্ৰান্তত বিহগুৰি অঞ্চলত যথেষ্ট প্ৰতিভাৱান আমাৰ ইয়াত সাংস্কৃতিক কৰ্মী আছে, অভিনয় শিল্পী আছে, সংগীত শিল্পী আছে। তেনেধৰণৰ এগৰাকী শিল্পীৰ ভিতৰত, এগৰাকী সাংস্কৃতিক কৰ্মীৰ ভিতৰত আমাৰ ভাতৃপ্ৰতিম পুনিম দাস আগবাঢ়ি আহিছে। পুনিম দাসে অলৰেডি বহুতখিনি কাম কৰিছে, গীতৰ কাম কৰিছে, চুটি ছবিৰ কাম কৰিছে। গতিকে তেনে ক্ষেত্ৰত বিহগুৰিখনক জিলিকাই তুলিবৰ কাৰণে বিহগুৰিৰ স্থানীয় সাংস্কৃতিক কৰ্মী, অভিনয় শিল্পীসকলক লৈ তেখেতে এটা গীত ৰচনা কৰিছিলে। আৰু সেই গীতটো আমাৰ দুৰ্ভাগ্য, তেখেতে আমাৰ অসমৰ হাৰ্টথ্ৰব সকলোৰে হিয়াৰ মতো জুবিন গাৰ্গ ডাঙৰীয়াৰ হতুৱাই গোৱাৰ কথা আছিলে, গীতটোত কণ্ঠদান কৰাৰ কথা আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ ভগৱানে তেখেতক ভগৱানৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে পুনিম দাসে জুবিন গাৰ্গ ডাঙৰীয়াই সেই গীতটোত কণ্ঠদান কৰিব নোৱাৰিলে। গতিকে তেওঁৱে সেই গীতটোত কিছুদিনৰ পিছত তেখেতে কণ্ঠদান কৰি গীতটো আজি আমাৰ ইয়াত উন্মোচন হৈছে। গতিকে আমাৰ কাৰণে এইটো খুব গৌৰৱৰ কথা। আৰু তেখেতক আমি বিহগুৰিয়া ৰাইজ, আমি গোটেইখিনি বিহগুৰিয়া ৰাইজে আজি একগোট হৈ তেখেতক আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আগলৈ এনেধৰণৰ যোগাত্মক কাম, এনেধৰণৰ সাংস্কৃতিক যাত্ৰা যাতে অব্যাহত থাকক, তাৰ বাবে তেখেতক আমি শুভেচ্ছা জনাইছোঁ। মই ইয়াতে ক'ব বিচাৰোঁ, মই আমাৰ বিহগুৰি সকলোকে লৈ এই গীতটো যিহেতু ভিডিঅ'ৰ কাম কৰিছোঁ, গতিকে প্ৰথমে মই কওঁ বিহগুৰিলৈ বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ। বিহগুৰিয়ে মোক বহুত মৰম দিছে, শেষলৈও দিব। আৰু আমাৰ গীতটোত প্ৰথমতে কওঁ কোৰিঅ'গ্ৰাফ কৰিছে আমাৰ দীপশিখা, আৰু অভিনয় কৰিছে অংকুৰ, বিতুপন দা আৰু লগতে মোৰ ভণ্টি দুজনী বৈশালী আৰু গাৰ্গী। খুব ধুনীয়া কৰিছে, যিহেতু সিহঁতো নতুন। গতিকে আমাক সকলোকে আপোনালোকে উৎসাহ দিয়ক যাতে আমি আগুৱাই যাব। মই সঞ্জুশ্ৰী শিৱম। মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে মোৰ প্ৰথমটো গীত ৰাংঢালী আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। আশা কৰিছোঁ আপোনালোকে চাব আৰু আমাক